আমি বাচি থাকিব লাগিব তেওঁলোক সকলো সময়তে বিচাৰে আইডিএফে সকলো সময়তে বিচাৰে কেনেকে বিজেপিক সহায় কৰিব পৰা যায় গতিকে মই এই কথাখিনি আপোনালোকে এইকাৰণে জনাই দিলোঁ মই ছ'চিয়েল মিডিয়াত কোনো কমেণ্ট দিয়া নাই কাৰণ যিসকলে এইবিলাক লিখে তেওঁলোকৰ লগত মই লাগি থকাটো মই নাভাবোঁ মই এইকাৰণে ভাবোঁ এইবোৰ তেওঁলোকৰ লগত লাগি থকাৰ সময় মোৰ নাই মই সকলো মই ৰাজ্যৰ কামত ৰাজ্যৰ লগত মই ব্যস্ত থাকোঁ গতিকে যিসকলে অপপ্ৰচাৰ কৰি আছে মই সেইসকলক এটাই আহ্বান জনাম যে আপোনালোক গঠনমূলক আলোচনা কৰক গঠনমূলক সমালোচনা কৰক আপোনালোকৰ সমালোচনা মই গ্ৰহণ কৰি লওঁ যি সমালোচনাত সমাজৰ উপকাৰ হ'ব যি সমালোচনাত জাতিৰ উপকাৰ হ'ব যি সমালোচনাত দৰিদ্ৰ লোকৰ উপকাৰ হ'ব যি সমালোচনাত নিবনুৱাৰ উপকাৰ হ'ব যি সমালোচনাত আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনি উপকাৰ হ'ব সেইবিলাক সমালোচনা কৰক আমি সাদৰে গ্ৰহণ কৰি লওঁ আৰু আপোনালোকৰ সমালোচনা মানিলে আমি সেই পথে কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম হয় যদি মই ক'ৰবাত ভুল কৰিছোঁ মোক আঙুলিয়ে আঁইত দিলে মই ভাল পাম আৰু সেইকাৰণে আজি মই আমাৰ সমষ্টিৰ যিসকল ৰিটায়াৰ মানুহ আছে ৰিটায়াৰ হোৱাৰ পিছত আজি তেওঁলোক গোটেই জীৱন তেওঁলোকৰ চাকৰিৰ জীৱনটো সমাজ সেৱাৰ লগত জড়িত আজি এই মঞ্চত যিসকল বহি আছে প্ৰত্যেকেই সমাজ সেৱা কৰি আহিছে মানুহৰ সেৱা কৰি আহিছে গতিকে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলক আমি ইয়াত আহ্বান কৰি আনিছোঁ আৰু তেওঁলোক আহিছে মই সকলো সময়তে আপোনালোকৰ পৰামৰ্শ বিচাৰিম আপোনালোকে মোক পৰামৰ্শ দিব কেনেকৈ আমি আগবাঢ়ি গ'লে জাতিটোৰ উন্নয়ন হ'ব জাতিটোৰ কাম হ'ব আমি অপদস্থৰ পৰা আমি ৰক্ষা পাম অন্যায় অত্যাচাৰৰ পৰা আমি ৰক্ষা পাম শোষণৰ পৰা আমি কেনেকৈ মুক্তি পাম গতিকে সেই কাম কৰিব লাগে গতিকে মই খুব দীঘলীয়া বক্তব্য নাৰাখোঁ আমাৰ বহুত মানুহ অলপ হতাশ হৈছে যে চামগুৰিৰ উপনিৰ্বাচনত আমি হাৰিলোঁ চামগুৰি উপনিৰ্বাচনত আমি কিয় হাৰিলোঁ চামগুৰিৰ যিটো বিধানসভা সমষ্টি পূৰ্বৰ যিটো বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হৈছে সেই সমষ্টিত ৩টা ভাগত বিভক্ত হৈছে এটা ভাগ কলিয়াবৰত গৈছে এটা ভাগ বৰমপুৰত গৈছে আৰু এটা ভাগ চামগুৰিত আছে আৰু আমাৰ পূৰ্বৰ যে আমাৰ যিটো পুৰণা ৰূপহী এই পুৰণা ৰূপহীৰ পৰা 11টা পঞ্চায়ত আমাৰ চামগুৰিলৈ গৈছে কিন্তু সেই 11টা পঞ্চায়ত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা নাই কাৰণ সেই পুৰণাখিনি গৈছে আৰু সেই মানুহখিনি ভাবিছে যে আমি আজি ভোটটো দিম কালিতো আমি কলিয়াবৰতে যাব লাগিব আজি ভোটটো দিম কালিতো আমি বৰমপুৰতে যাব লাগিব বৰমপুৰৰ বিজেপি বিধায়ক কলিয়াবৰত এজিপিৰ বিধায়ক সেই মানুহখিনি সেই টেণ্টত গুচি গ'ল তাৰপিছত উপনিৰ্বাচন য'ত হয় চৰকাৰ য'ত থাকে তাত সেইটো দলে জয়ী হয় কাৰণ প্ৰশাসন তেওঁলোকৰ হাতত থাকে প্ৰশাসন শক্তি তেওঁলোকে ব্যৱহাৰ কৰে আৰু এইবাৰ চামগুৰিত প্ৰশাসন শক্তি ব্যৱহাৰ কৰি তেওঁলোকে জয়যুক্ত হৈছে আজি য'ত আমাৰ কংগ্ৰেছ শাসিত ৰাজ্য আছে সেই ৰাজ্যসমূহত উপনিৰ্বাচন হৈছে চবতে কংগ্ৰেছ জিকিছে গতিকে যদি সাধাৰণ নিৰ্বাচন হ'ব তেতিয়া সকলো মুক্ত হৈ থাকে অফিচাৰবিলাক নিৰপেক্ষ হৈ থাকে কোনো ভয় ভীতি নকৰে কিন্তু এই উপনিৰ্বাচনত ভয় ভীতি দেখুৱাই প্ৰশাসন প্ৰয়োগ কৰি তেওঁলোক জয়ী হৈছে আজি ভোটৰ পাৰ্চেণ্টেজ বিহালীত আমি হাৰিছোঁ আৰু বিহালীততো আমি আগত 40,000 হাৰিছিলোঁ 2021 নিৰ্বাচনত বিহালীত আমি 40,000 হাৰিছিলোঁ এইবাৰ কিমানত হাৰিছোঁ 9,000 য'ত 40,000 2021 বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিত আমি কংগ্ৰেছ হাৰিছিলোঁ 40,000 ভোটত আৰু এইবাৰ উপনিৰ্বাচনত আমি 9,000 ভোটত হাৰিছোঁ তাৰমানে আমাৰ 31,000 ভোট আমাৰ বাঢ়িছে নে নাই 31,000 ভোট আমাৰ বাঢ়িছে মই কালি আবেলি আহি পাইছোঁ মই 6 দিন নাই মই 6 দিন ইয়াত নাই আৰু এই 6 দিন নাথাকা অৱস্থাত আমাৰ কংগ্ৰেছ দলৰ
কৰ্মীসকলে যিখিনি আজি সভাখন আয়োজন কৰোঁতে মই প্ৰত্যাহ্বান জনাইছো যে কোৰাণৰ কথা ক'ত কৈছো যিসকলে অপপ্ৰচাৰ কৰি আছে সেইসকলে স্পষ্টভাৱে মোক দেখুৱাই দিয়ক মই কোৰাণৰ কথা ক'ত কৈছো সম্পূৰ্ণ অপপ্ৰচাৰ কৰি আমাৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে আনকি আমাৰ এই বগুড়াগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী আমাৰ এজন বিধায়ক আমাৰ তিনিদিনীয়া কাৰ্যসূচী তিনিদিনেই আছে মই লগত লৈ মই আগুৱাই মই তেওঁক দেখা পাই আগুৱাই গৈ চালাম দি মুছাফা কৰি মই দায়িত্ব আনিছো আদৰণি দিয়া হৈছে তেওঁক কথা ক'ব দিয়া হৈছে তাৰপিছতো ছচিয়েল মিডিয়াত লিখিছে উপযুক্ত তেওঁক সন্মান কৰা অমুক কথা ক'ব দিয়া এই ধৰণৰ বিভিন্ন মানে অপপ্ৰচাৰ কৰা আৰম্ভ কৰিছে আৰু এই অপপ্ৰচাৰটোত AIDF আৰু বিজেপি দুটা মিলি লৈছে আপোনালোকে চাব যিটো বিজেপিয়ে কয় সেইটো AIDF কয় যিটো AIDF কয় সেইটো বিজেপিয়ে কয় গতিকে বিজেপি আৰু এজিপি বিজেপি আৰু AIDF এই দুটা দলৰ অপপ্ৰচাৰৰ পৰা আমি বাচি থাকিব লাগে যিটো বিধানসভা সমষ্টি পূৰ্বৰ যিটো বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হৈছে সেই সমষ্টি তিনিটা ভাগত বিভক্ত হৈছে এটা ভাগ কলিয়াবৰত গৈছে এটা ভাগ ধৰমপুৰত গৈছে আৰু এটা ভাগ চামগুৰিত আছে আৰু আমাৰ পূৰ্বৰ যে আমাৰ যিটো পুৰণা ৰূপহী এই পুৰণা ৰূপহীৰ পৰা 11টা পঞ্চায়ত আমাৰ চামগুৰিত হৈ গৈছে কিন্তু সেই 11টা পঞ্চায়ত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা নাই কাৰণ সেই পুৰণাখিনি গৈছে আৰু সেই মানুহখিনি ভাবিছে যে আমি আজি ভোটটো দিম কালিতো আমি কলিয়াবৰতে যাব লাগিব আজি ভোটটো দিম কালিতো আমি বৰমপুৰতে যাব লাগিব বৰমপুৰৰ বিজেপি বিধায়ক কলিয়াবৰত এজিপিৰ বিধায়ক সেই মানুহখিনি সেই টেণ্টত গুচি গ'ল তাৰপিছত উপনিৰ্বাচন য'ত হয় চৰকাৰ য'ত থাকে তাত সেইটো দলে জয়ী হয় কাৰণ প্ৰশাসন তেওঁলোকৰ হাতত থাকে প্ৰশাসন শক্তি তেওঁলোকে ব্যৱহাৰ কৰে আৰু এইবাৰ চামগুৰিত প্ৰশাসন শক্তি ব্যৱহাৰ কৰি তেওঁলোকে জয়যুক্ত